সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। জামিনৰ বাবে উৎকোচ লৈ ধৰা পৰিল ন্যায়াধীশ। দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ ন্যায়াধীশৰ বিৰুদ্ধে তদন্ত, অভিযুক্ত ন্যায়াধীশক বদলিৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ। ডোনাল্ড ট্ৰাম্প চৰকাৰৰ হাৰ্ভাৰ্ড কেন্দ্ৰিক সিদ্ধান্তত স্থগিতাদেশ আমেৰিকাৰ আদালতৰ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী শিক্ষাৰ্থীক পঢ়িবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছিল ডোনাল্ড ট্ৰাম্প চৰকাৰে। আলফা স্বাধীনৰ অপাৰেশ্যন কমাণ্ডাৰ ৰূপম অসমক গ্ৰেপ্তাৰ। অসমৰ অৰুণাচল সীমান্তৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰূপম অসমক। ঘোষণা হ'ল ইংলেণ্ড ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় টেষ্ট দল। শুভমন গিল হ'ব ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক। মহানগৰীত অব্যাহত IPL যোৱা ফটাশিল আৰক্ষীৰ জালত 3 IPL জুৱাৰী। আটক কৃপাংকৰ শৰ্মা, বিজয় দীপজ্যোতি বড়ো, জব্দ 5টাকৈ মোবাইল ফোন, নগদ প্ৰায় 12,000 টকা। নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। মৃত মহিলাগৰাকীৰ নাম অমৰুণ খাতুন। আজি জম্মু কাশ্মীৰলৈ যাব ৰাহুল গান্ধী। পহলগামৰ নৰসংহাৰৰ পাছত দ্বিতীয়বাৰলৈ ৰাহুল গান্ধীৰ যাত্ৰা। সন্ত্ৰাসবাদীৰ গুলীত নিহত পৰিয়ালক সাক্ষাৎকাৰ কৰিব ৰাহুল গান্ধীয়ে। বলিউডৰ অভিনেতা মুকুল দেৱৰ দেহাৱসান, 54 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। মহানগৰীৰ উদালবাক্ৰাত অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠানত লাগিল জুইত জাহ গ'ল 5খনকৈ দোকান, জ্বলিল কেইবাখনো বাহন। পুনৰ সলনি হ'ব গুৱাহাটী মহানগৰীৰ যান বাহন আৰু আৰক্ষীৰ পোছাকৰ ৰং। যান বাহন আৰক্ষীয়ে পুনৰ পৰিধান কৰিব লাগিব আকাশী নীলাৰ পৰিৱৰ্তে বগা ৰঙৰ পোছাক। 17 জুনৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি। গতিকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।